বন্ধুসকল, এডুকেশ্যন জ্ঞান আসাম চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডিআৰই আসাম পুলিচ আসাম কম্পিটিটিভ পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় হোৱাকৈ কেইটামান প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰ, অসমৰ প্ৰথমে ধান খেতি কোনে কৰিছিল? এনচাৰ হ'ব বড়োসকলে। 2 নম্বৰ, অসমৰ জনজাতীয় জীৱনভিত্তিক উপন্যাস কোনখন? এ আছে নিৰ্মল ভকত, বি মিৰি জীয়াৰী, ভানুমতী আৰু ডি আছে মনুমতী। ইয়াৰ উত্তৰটো বি মিৰি জীয়াৰী। এইবাৰ 3 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম পুথিখন কোনখন? এ আছে আধা লেখা দস্তাবেজ, বি মাকাম, চি ভানুমতী, ডি মনুমতী। ইয়াৰ উত্তৰটো হ'ব বি মাকাম, জ্ঞানপীঠ বঁটা বিজয়ী পুথি। নেক্সট প্ৰশ্ন 4 নম্বৰ, ধেমাজি জিলাৰ চকুলো বুলি কোনখন নদীক জনা যায়? এ আছে জীয়া বৰালি, বি জীয়াঢল, চি কপিলী, ডি সোণকোষ। ইয়াত বি উত্তৰটো জীয়াঢল নদীক ধেমাজি জিলাৰ চকুলো বুলি জনা যায়। 5 নম্বৰ, অসমৰ উগ্ৰতৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? এ আছে ৰাজেশ্বৰ সিংহ, বি চক্ৰসিংহ, চি শিৱসিংহ, ডি গৌৰীনাথ সিংহ। ইয়াৰ উত্তৰটো চি শিৱসিংহ উগ্ৰতৰা দেৱালয় নিৰ্মাণ কৰোঁতা। এইবাৰ 6 নম্বৰ প্ৰশ্ন, কোনে নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? এ আছে ৰাজেশ্বৰ সিংহ, বি গৌৰীনাথ সিংহ, চি শিৱসিংহ, ডি চন্দ্ৰকান্ত সিংহ। ইয়াৰ উত্তৰটো এ ৰাজেশ্বৰ সিংহই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল। এইবাৰ 7 নম্বৰ প্ৰশ্ন, অসমৰ তলৰ কোনখন নদী উত্তৰ পাৰৰ নহয়? এ জীয়াঢল, বি সোৱণশিৰি, চি মানা, ডি কপিলী। ইয়াৰ উত্তৰটো ডি কপিলী নদী উত্তৰ পাৰৰ নদী নহয়। এইবাৰ 8 নম্বৰ প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ। আলি আই লৃগাং কোনটো জনগোষ্ঠীৰ উৎসৱ? এ বড়োসকলৰ, বি ৰাভাসকল, চি মিচিংসকল, ডি কাৰ্বিসকলৰ। ইয়াৰ উত্তৰটো চি মিচিংসকলৰ আলি আই লৃগাং। এইবাৰ 9 নম্বৰ প্ৰশ্নটো, অসমৰ চাহ নিগম কেতিয়া স্থাপন হৈছিল? এ 1971, বি 1972, চি 1973, ডি হৈছে 1974। ইয়াৰ উত্তৰটো হ'ব বি 1972 চন। এইবাৰ 10 নম্বৰ, অসমৰ প্ৰথম থিয়েটাৰখনৰ নাম কি? এ কহিনুৰ, বি ইতিহাস, চি নটৰাজ থিয়েটাৰ, ডি মণিকাঞ্চন। ইয়াৰ উত্তৰটো চি নটৰাজ থিয়েটাৰ হৈছে অসমৰ প্ৰথম থিয়েটাৰ। 11 নম্বৰ প্ৰশ্নটো, ভাৰত ৰত্ন তলৰ কোনগৰাকী ব্যক্তিয়ে পোৱা নাই? এ হৈছে ভূপেন হাজৰিকা, বি বিছমিল্লা খাঁ, চি লতা মংগেশকাৰ আৰু ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। উত্তৰটো ডি সৰ্বপল্লী ৰাধাকৃষ্ণন। এইবাৰ 12 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। চীনক ব্ৰহ্মপুত্ৰক কি নদী বুলি জনা যায়? এ আছে ইয়াৰলুং চাংপো, বি লোহিত, চি সোৱণশিৰি, ডি হৈছে দিবাং নৈ। উত্তৰটো চীনক এ ইয়াৰলুং চাংপো বুলি জনা যায়। এইবাৰ 13 নম্বৰ প্ৰশ্নটো, লাওখোৱা অভয়াৰণ্য অসমৰ কোন জিলাত? এ হৈছে কামৰূপ, বি গোলাঘাট জিলা, চি নগাঁও, ডি শোণিতপুৰ। লাওখোৱা অভয়াৰণ্য কোন জিলাত আছে? উত্তৰটো হ'ব চি নগাঁও জিলাত লাওখোৱা অভয়াৰণ্য আছে। এইবাৰ 14 নম্বৰ, অসমলৈ মহাত্মা গান্ধী প্ৰথম কিমান চনত আহিছিল? এ আছে 1920, বি 1921, চি 1922, ডি 1923। ইয়াৰ উত্তৰটো বি 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল। এইবাৰ 15 নম্বৰ প্ৰশ্ন,
অসমৰ দ্বিতীয়তম মুখ্যমন্ত্ৰী কোন? স্বাধীন হোৱাৰ পিছত অসমৰ দ্বিতীয়তম মুখ্যমন্ত্ৰী কোন? গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, ডি তৰুণ গগৈ। ইয়াৰ উত্তৰটো বি বিমলা প্ৰসাদ চলিহা। এইবাৰ 16 নম্বৰ প্ৰশ্ন, অসমৰ কোন জিলাই ভূটানক স্পৰ্শ নকৰে? এ হৈছে কোকৰাঝাৰ, বি চিৰাং, চি বাক্সা, ডি ধেমাজি জিলা। ইয়াৰ উত্তৰটো ডি ধেমাজি জিলাই ভূটানক স্পৰ্শ নকৰে। 17 নম্বৰ প্ৰশ্ন, পুৰণি সতী বেউলাৰ ঘাট বুলি অসমৰ কোনখন ঠাইক জনা যায়? এ ধেমাজি, ধুবুৰী, দৰং, তেজপুৰ। বন্ধুসকল এইটো মোক কমেণ্ট ছেকশ্যনত উত্তৰটো জনাব আৰু ভিডিঅ'টো যদি অকণমান হ'লেও ইনফৰ্মেটিভ বুলি ভাবিছে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ'